কামাখ্যা আমিনগাঁৱৰ ইস্পাত নগৰত ভয়ংকৰ ঘটনা। জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেল ঢালি দিলে এগৰাকী শিশুৰ সৈতে 5গৰাকী মহিলাৰ গাত। আঘাতপ্ৰাপ্ত 5 বছৰীয়া শিশুটোৰ নাম সোণমণি বড়ো। আনহাতে আহত হৈছে মিনতী বড়ো, চকিনা বেগম, প্ৰীতি বেগম, পদমী বড়ো আৰু মীনা বড়ো। ঘটনাত আঘাতপ্ৰাপ্তসকলক নিশাই GMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰৰ। আৰক্ষীয়ে আক্ৰমণ কৰি জোনালী হাজৰিকা কলিতাক আটক কৰি আৰম্ভ কৰিছে তদন্ত। আমাৰ হাতৰ পৰা তথ্য অনুসৰি জোনালীয়ে শুকুৰবাৰে আক্ৰমণ কৰিছিল প্ৰতিবেশী মহিলাক। তাৰ পিছতে স্থানীয় মহিলাসকলে অনুষ্ঠিত কৰিছিল বিচাৰ মেল। জোনালী অনুপস্থিত আছিল এই মেলত। তাকে মহিলাসকলে জবাবদিহি কৰিছিল আক্ৰমণকাৰী জোনালীক। তেনে সময়ত গৰম তেলেৰে আক্ৰমণ কৰে মহিলাসকলক। কিছুমানে ইমান বাৰে বাৰে আমাৰ ঘৰত সদায় কাজিয়া লগাই থাকে আৰু বাৰে বাৰে সদায় ভুকি থাকে। সেইকাৰণে মই কৈছোঁ আপুনি কিয় এনেকুৱা বাৰে বাৰে কৈ থাকে, এনেকুৱা কৈ থাকিব নালাগে না ক'লে মই ভালকৈ কৈছোঁ। তাৰপিছত এনেকুৱা কোৱাৰ কাৰণে মোক লাঠি লৈ কিনি মাৰিব আহিছিল। তাৰপিছত আহি কিনি মোক মাৰিছে, হাতটো চব ফুলাই দিছে এইফালে। তাৰপিছত হাতটো ফুলাই কিনি এতিয়া মই আজি ৰাইজক মাতি কিনি অলপ মিটিং কৰিম বুলি ভাবি কিনি ৰাইজক মাতিছোঁ। মাতি কিনি এতিয়া মহিলাগিলাও তাক ৰাইজক মিটিঙত কৰাৰ মাতছি তাক আৰু সি যোৱা নাই। সেইকাৰণে দোকানত আহি কিনি তাক আমি কৈছোঁ কি আপুনি যাওক মিটিঙত ভালে ভালে এতিয়া আপুনি কিয় এনেকুৱা কৈছোঁ আৰু আমি। তাৰপিছত ই নামানে, নাযাওঁ কৈ আছে। তাৰপিছত আমি কৈছোঁ আপুনি কিয় বাৰে বাৰে এনেকুৱা কৰি আছে, এনেকুৱা কৰি থাকিব নালাগে যোৱা, আমিতো তোমাক একো নকৰোঁ না, কি কৰিম আমি, তুমি ভালে ভালে যোৱা বুলি কৈছোঁ আমি। তাৰপিছত ই নামানে যদি গোটেইগিলাও অলপ চলপ কোৱাৰ কাৰণে বা তেল গৰম হৈ থকাটো চব চিটাই দিছিল। কোনে চিটাই দিছে? সিয়ে জোনালী কলিতা, সিয়ে চিটাই দিছিল। কি নাম? জোনালী কলিতা। ক'ত হৈছে ঘটনাটো? ঘটনাতে নুমলী জ্বালা। কেইজনক ঢালিছে তেল? কেইজনক গৰম তেল ঢালিছে? আজি জখমোৱাটো 7জন মান হৈছে আৰু 7জন। সংকটজনক আছে? হস্পিটেলত গৈছে? হস্পিটেলত গৈছে। হস্পিটেলত গৈ কিনে অলপ আপুনি হস্পিটেলৰ পৰা আহিলে? হস্পিটেলৰ পৰা আহিছোঁ। হাজৰিকা লিখো গাত পুৰা গাত মুখত সৰু ছোৱালী এজনৰ গাত লাগিছে। 7জন মিটিঙত মাতিবৰ কাৰণে আমি গৈছিলো। সেই মিটিঙত নাহে কাৰণে মানে আমাৰ মহিলা মিটিং সি সদায় কাজিয়া কৰি থাকে। এই কাজিয়াখন কিহৰ কাৰণে মীমাংসা কৰিম আৰু মিলা মিলি কৰিম, ইমান ডাঙৰ কেছ নহওক বুলি কিনে আমি মাতিব যাওঁতে সিহঁতি মানে ধৰি কিনে তেল ঢালি দিলে। আপোনাৰ 8জনে পাইছে। এতিয়া আপোনাৰ সৰু